হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে অৰ্থাৎ প্ৰেমৰ দিৱস। আৰু প্ৰেমৰ দিৱসৰ দিনাখনেই আমি পুৱাই নাখাংকৰ দেৱালয় আহিছোঁ। আৰু নাখাংকৰ দেৱালয়ত আহি আমি ভগৱানৰ ওচৰত এগছি বন্তি প্ৰজ্বলন কৰিলোঁ। বন্তি প্ৰজ্বলন কৰাৰ পিছতেই আমি নাখাংকৰ দেৱালয়ৰ চৌহদতে থকা যিটো ঐতিহাসিক পুখুৰী, য'ত হাজাৰ হাজাৰ সৰু ডাঙৰ মাছ কাছ আছে, চ' তাৰ পাৰলৈ আহিছোঁ। আৰু ইয়াতে কাছক আপোনালোকে আহিলে কল বা শুকান মাছ আদি খুৱাব পাৰিব। মই কল আনিলোঁ। একেবাৰে গাৰ কাষলৈ আহি যায়, সিহঁতে ভয় নকৰে। আৰু সেয়া চাওক, একদম এটা সুন্দৰ পৰিৱেশ। আৰু নাখাংকৰ দেৱালয় আহিলে আপোনালোকে গাতে লাগি থকা সেই পুখুৰীটোলৈ আহিব নাপাহৰিব। নাখাংকৰ দেৱালয়ৰ এইটো অতিকৈ আকৰ্ষণীয় পুখুৰী হয়, য'ত হাজাৰ হাজাৰ মাছ কাছ আপোনাৰ কাষত আহি আপোনাক দেখা দিব। খালি আপোনালোকে ইচ্ছা কৰিলে কল বা শুকান মাছ খুৱাব পাৰিব। কাষৰ দোকানতে পাই যাব। আমি কল আনিলোঁ আৰু কল খোৱালোঁ। চ' আজি ভিডিঅ'টো এটা মিনি ব্লগৰ জৰিয়তে আপোনালোকক নাখাংকৰ দেৱালয়ৰ চৌহদটো দেখুৱালোঁ আৰু নাখাংকৰ দেৱালয়ৰ ঐতিহাসিক পুখুৰীটো দেখুৱালোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।